মনৰ কথা এই চেনেলত আকবৰ আৰু বীৰবলৰ যি কাহিনী প্ৰস্তুত কৰি থকা হৈ আছে তাৰে এই সপ্তমটো খণ্ডলৈ আজি আপোনাক স্বাগতম। আজি আমাৰ কাহিনীত আমি দিল্লীৰ এগৰাকী প্ৰতিভাশালী চিত্ৰকাৰ ৰচনলাল আৰু এজন কৃপণ মহাজনৰ মাজত হোৱা এটি মনোৰম ঘটনা শুনিম। আহক কাহিনীটো আৰম্ভ কৰোঁ। ৰাজধানী দিল্লীত ৰচনলাল নামেৰে এজন চিত্ৰকাৰ আছিল। তেওঁ বৰ ভাল ছবি আঁকিছিল। দেশ বিদেশৰ নানান ঠাইৰ পৰা বহুত মানুহ আহি তেওঁৰ পৰা প্ৰতিকৃতি আঁকি লৈ গৈছিল। এনেদৰে তেওঁ ভাল পইচাও উপাৰ্জন কৰিছিল। এদিন এজন মহাজন ৰচনলালৰ ওচৰলৈ আহিল। মানুহজন বৰ কৃপণ আছিল। তেওঁ ধন খৰচ কৰিবলৈ বৰ টান পাইছিল। তেওঁ ৰচনলালক ক'লে, আপুনি মোৰ এখন প্ৰতিকৃতি আঁকি দিয়ক, কিন্তু এইখন নিখুঁত হ'ব লাগিব। চিত্ৰকাৰে ক'লে, কোনো কথা নাই, মই বহু ৰজা মহাৰজাৰ প্ৰতিকৃতি আঁকি পুৰস্কৃত হৈছোঁ, আপোনাৰখন নোৱাৰিমনে? মহাজনে ক'লে, ইয়াৰ বাবে আপোনাক কিমান ধন দিব লাগিব? চিত্ৰকাৰে ক'লে, আমি একোখন প্ৰতিকৃতিৰ মূল্য 1000 স্বৰ্ণ মুদ্ৰা লওঁ। তেতিয়া মহাজনে ক'লে, আপুনি যদি আমাৰ প্ৰতিকৃতি একেবাৰে নিখুঁতভাৱে আঁকি দিব পাৰে তেন্তে আপোনাক মই 10,000 স্বৰ্ণ মুদ্ৰা দিম। ৰচনলালে খুব সুখী মনেৰে মহাজনৰ প্ৰতিকৃতি আঁকিবলৈ ধৰিলে। এমাহৰ মূৰত তেওঁ কামটো শেষ কৰি মহাজনজনৰ ওচৰলৈ গ'ল। মহাজনে বহু পৰ ছবিখন পৰীক্ষা কৰি ক'লে, চিত্ৰকৰ, আপোনাৰ কামটো নিখুঁত হোৱা নাই। মোৰ কাণৰ কাষত থকা দাগটো দেখোন ছবিখনত উঠা নাই। চিত্ৰকাৰে চাই দেখিলে যে কথাটো সঁচা। তেওঁ ছবিখন ঘৰলৈ লৈ গৈ ঠিক ঠাক কৰি পুনৰ মহাজনৰ হাতত দিলে। এইবাৰো মহাজনে ক'লে, চিত্ৰকৰ, এতিয়াও ছবিখন ঠিক হোৱা নাই। মোৰ বাওঁ চকুৰ ওপৰত থকা তিলটো দেখোন ছবিত উঠাই নাই। চিত্ৰকৰে লাজ পাই ছবিখন ঘৰলৈ আকৌ লৈ গৈ পুনৰ ঠিক ঠাক কৰি মহাজনৰ হাতত দিলে। কিন্তু তেওঁ আকৌ ইয়াত সুত বিচাৰি ল'লে। এনেদৰে কিছুদিন পাৰ হ'ল। মহাজনে ছবিখনৰ কিবা নহয় কিবা এটা সুত উলিয়াই চিত্ৰকৰক বিদায় দিয়ে। তেওঁ চিত্ৰকৰক পাৰিশ্ৰমিক দিবলৈ টান পাইছিল। অৱশেষত ৰচনলালে এদিন বীৰবলৰ ওচৰলৈ গৈ বীৰবলক সকলো কথা বিৱৰি গ'লে। তেতিয়া বীৰবলে কি কৰিব লাগে সকলো কথা শিকাই ৰচনলালক বিদায় দিলে। পিছদিনা ৰচনলাল মহাজনৰ ওচৰলৈ গৈ ক'লে, এইবাৰ আপুনি কোনো সুত উলিয়াব নোৱাৰে, একেবাৰে ঠিক কৰি আনিছোঁ। এই বুলি কৈ চিত্ৰকৰে আইনা এখন উলিয়াই মহাজনক দিলে। এইবাৰ মহাজনে ভাবিলে, মই হাৰিলোঁ। চিত্ৰকৰে আইনাখন উলিয়াই মহাজনৰ সন্মুখত ধৰি ক'লে, চাওক, এইবাৰ আপোনাৰ প্ৰতিকৃতি নিখুঁত হৈছেনে নাই? মহাজনে ক'লে, এইখন আইনাহে, প্ৰতিকৃতিটো নহয়। চিত্ৰকৰজনে ক'লে, এইখনতে আপোনাৰ নিখুঁত প্ৰতিকৃতি দেখিবলৈ পাব। এতিয়া মোৰ প্ৰাপ্য দিয়ক। মহাজনে তেতিয়া চিত্ৰকৰজনক 10,000 স্বৰ্ণ মুদ্ৰা দিবলৈ বাধ্য হ'ল। এনেকৈয়ে ৰচনলালে সেই কৃপণ মহাজনৰ পৰা নিজৰ পাৰিশ্ৰমিক উলিয়াবলৈ সক্ষম হয়। এই কাহিনীয়ে আমাক শিকায় যে বুদ্ধি আৰু কৌশলেৰে সমস্যাৰ উত্তম সমাধান উলিয়াব পাৰি। আপুনি কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰিব। আগলৈও এনেকুৱা কাহিনী শুনি থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী আন এটা কাহিনীত আকৌ লগ পাম। থেংক ইউ আজিৰ বাবে।